যোৰহাটৰ নআলি কমলাবৰীয়া গাঁৱৰ যুৱক প্ৰিণ্টৰ উদ্যোগত কাৰেং বিবাহ ভৱনৰ প্ৰাংগণত এক দিনজোৰা কাৰ্যসূচীৰে যুৱ সন্মিলন শীৰ্ষক এক বৃহৎ অনুষ্ঠান সফলভাৱে অনুষ্ঠিত কৰা হয়। পুৱা বৃক্ষৰোপণ কাৰ্যসূচীৰে আৰম্ভ হোৱা এই অনুষ্ঠানৰ দায়িত্ব পালন কৰে সত্যজিৎ বৰুৱাই। ইয়াৰ পাছতে সীমান্ত হাজৰিকাৰ দ্বাৰা পতাকা উত্তোলন কৰা হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে ৰীতাঞ্জলি দত্ত বৰাই। ইয়াৰ পাছতে এক বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। এই ৰাজহুৱা সভাখনৰ মঞ্চ উদ্বোধন কৰে যুৱ সমাজকৰ্মী শিৱচান্দ হাতীবৰুৱাই। এই সভাখনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ সৌমিত্ৰ পূজাৰী, বিশিষ্ট অধিবক্তা সুদীপ্ত নাৰায়ণ গোস্বামী, নিউজ লাইভৰ উজনি অসমৰ জ্যেষ্ঠ সাংবাদিক প্ৰদীপ বৰা, ডাক্তৰ মহেন বৰুৱা, অসম সাহিত্য সভাৰ কোষাধ্যক্ষ মণিৰাম লাহন, ৰীতাঞ্জলি দত্ত বৰা, বিশিষ্ট শিক্ষাবিদ ডক্টৰ বিপিন খঙীয়া, তিতাবৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি মনদীপ টুংখুঙীয়া, সমাজকৰ্মী অনন্ত গগৈ আদিসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উক্ত সভাখনৰ আঁতৰে দেৱাশিষ ৰাজখোৱাই আৰু সভাৰ সভাপতিৰ দায়িত্ব পালন কৰে ৰিংকুমণি দত্তই। এই সভাৰ মুখ্য আলোচনাৰ বিষয় আছিল আজিৰ সমাজ ব্যৱস্থাৰ উত্তৰণত নৱপ্ৰজন্মৰ ভূমিকা। সন্ধিয়াৰ ভাগলৈ সমাজকৰ্মী ভাস্কৰ দত্তই সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰে আৰু মায়াবিনী গীতেৰে সভাখনিৰ অন্ত পৰে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ। ল'ৰাবিলাকে ইয়াতে কমলাবৰীয়া যুৱ সংঘই বৰ সুন্দৰকৈ এটা অনুষ্ঠান আয়োজন কৰিছে। এইটো এটা বৰ খুব ভাল প্ৰয়াস যে ল'ৰাবিলাকে এটা সামূহিক প্ৰচেষ্টাৰে অঞ্চলটোৰ বাবে নতুন প্ৰজন্মক এটা বাট দেখুওৱাৰ বাবে এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰিছে। যিটো সামূহিকতা বা সামাজিকতা বুলি কওঁ, এনেধৰণৰ ব্যৱস্থাৰ মাজেৰে আচলতে ল'ৰা ছোৱালীবিলাকে শিকিব। তেওঁলোকে বক্তৃতা শুনি বা কিতাপ পঢ়ি শিকাতকৈ যেতিয়া উদ্যোগটো দেখিছে, ৰাতিপুৱাৰ পৰা নিজৰ ঠাইত কিবা এটা হৈছে, মঞ্চ বনাইছে ল'ৰাবিলাকে লগ লাগি, ইটো সিটো যা যোগাৰ কৰিছে, গোটেইবিলাক দেখি তেওঁলোকে সামাজিক প্ৰাণী হিচাপে আমি কেনেকৈ থিয় হ'ব লাগে, নিজৰ অঞ্চলটোৰ কথা, নিজৰ সমাজখনৰ কথা ভাবিব লাগে, কথাবিলাক ভাবিব। আৰু ভাবিলেই নিশ্চিতভাৱে তেওঁলোকে সমাজখনৰ বাবে কিবা এটা কৰাৰ বাবে, গাঁওখনৰ বাবে কিবা এটা কৰাৰ বাবে অনুপ্ৰাণিত হ'ব। আৰু এনে প্ৰয়াস আগলৈকে চলি থাকক। অঞ্চলটো এটা মই খুব সুন্দৰ ভৱিষ্যত দেখা পাইছোঁ। আশা কৰিম যে ভৱিষ্যত সময়ত ই অধিক সমৃদ্ধিশালী হ'ব। ধন্যবাদ। অঞ্চলটোৰ যুৱবৃন্দই বৰ্তমান সমাজৰ উত্তৰণত যুৱ প্ৰজন্মৰ ভূমিকা বুলি শিক্ষক এক আলোচনা চক্ৰ পাতিছে। ইয়ালৈ যোৰহাটৰ বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা বিদ্বস কেইবাগৰাকী ব্যক্তিয়ে ইয়াত অংশগ্ৰহণ কৰিছে আৰু তেখেতসকলৰ মাৰ্গদৰ্শনত এই অঞ্চলটোৰ যুৱক যুৱতীসকলে আজি এক নতুন দিশে আগবাঢ়িব আৰু আমি আশাবাদী বিজ্ঞ ব্যক্তিসকলৰ মাৰ্গদৰ্শনত আজি তেওঁলোকে সমাজ ব্যৱস্থা তেওঁলোকৰ ভূমিকা আৰু সুদৃঢ় হ'ব। যোৰহাট কলেজৰ অধ্যক্ষ ডক্টৰ সৌমিত্ৰ পূজাৰী ডাঙৰীয়া, যোৰহাটৰ বিশিষ্ট অধিবক্তা তথা সমাজসেৱক সুদীপ্ত গোস্বামী, অসম সাহিত্য সভাৰ কোষাধ্যক্ষ মণিৰাম লাহন ছাৰ, কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বিপিন খঙীয়া ছাৰ প্ৰমুখ্যে যোৰহাট জিলাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে আজি আলোচনা সভাত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে যুৱ প্ৰজন্মই কেনেদৰে এখন সুস্থ সমাজত অৰিহণা যোগায় বা যুৱ প্ৰজন্মই সমাজখনক কেনেকৈ তেওঁলোকৰ নিজস্ব শক্তি আগবঢ়াই নিব পাৰে তাৰ ওপৰত আলোকপাত কৰিছে। আৰু আমি বিশ্বাসী আমাৰ এই অঞ্চলৰ যুৱক যুৱতীসকলে এইসকল ব্যক্তিৰ পৰা পোৱা পৰামৰ্শ মৰ্মে এখন সুস্থ সবল সমাজ গঢ়াৰ কাৰণে তেওঁলোকে নিজকে সমাপিত কৰিব। যোৰহাটৰ জেবি ৰোডত অৱস্থিত জ্যোতিষ্মান ড্ৰাগছ। আপোনালোকৰ সেৱাত জ্যোতিষ্মান ড্ৰাগছ। আমাৰ ইয়াত শিশুসকলৰ লগতে প্ৰাপ্তবয়স্ক পুৰুষ মহিলাসকলৰ বিভিন্ন ৰোগৰ ঔষধ উপলব্ধ। পুৱা 9 বজাৰ পৰা নিশা 10 বজালৈ খোলা থকাৰ লগতে বিভিন্ন ঔষধ ৰেহাই মূল্যত উপলব্ধৰ ব্যৱস্থা। আপোনালোকৰ জৰুৰীকালীন সেৱাৰ বাবে জ্যোতিষ্মান ড্ৰাগছ। আমি সদায় সাজু। আমাৰ ঠিকনা জেবি ৰোড, যোৰহাট।